স্বাগতম ৰমজান মাহ। ৰমজান মাহ সমাগত। চাওঁতে চাওঁতে আকৌ পালেহি ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ মাহে ৰমজান। ধৈৰ্য, সংযম আৰু ত্যাগৰ মাহ ৰমজানত মুছলমানসকলে হিয়া উজাৰি সৃষ্টিৰ স্ৰষ্টা মহান আল্লাহৰ ইবাদত কৰিব। অফুৰন্ত ভঁৰাললৈ ধৰাৰ বুকুত আগমন ক্ষণগণি থকা ৰমজানত মুছলমানে দিনটো অনাহাৰে থাকি ৰোজা পালনৰ দৰে কঠিন সাধনা কৰি প্ৰভু ভক্তিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিব। দয়া, কল্যাণ আৰু মুক্তিৰ মাহ ৰমজানক আদৰিবলৈ ইতিমধ্যে মুছলমান সমাজে অধিক আগ্ৰহেৰে বাট চাই আছে। ৰমজানৰ আগমনক লৈ আবাল বৃদ্ধ বনিতাৰ সমানেই সৰু সৰু ল'ৰা ছোৱালীবোৰো উদ্গ্ৰীৱ হৈ পৰিছে। তেওঁলোকৰ মাজত দেখা গৈছে অপাৰ আনন্দ উৎসাহ। মানে কেতিয়া আমাৰ দুৱাৰ মুখত উপস্থিত হ'ব পুণ্যজনৰ মাহ ৰমজান, আৰু কেতিয়া দেখা যাব ৰমজান মাহৰ কাচি জোন। যিহেতুকে কাচি জোন দেখাৰ পিছতেই ৰমজান মাহৰ সূচনা হয়। সম্ভৱত অহা 1 মাৰ্চ অৰ্থাৎ জোন দেখাৰ পাছত 2 মাৰ্চৰ পৰা আৰম্ভ হ'ব মাহে ৰমজান। ইছলামিক কেলেণ্ডাৰ অনুসৰি আৰবী বছৰৰ নৱম মাহ হৈছে ৰমজান। এই সময়ছোৱাত ইছলাম ধৰ্মাৱলম্বীসকলে ৰোজাৰ দৰে কঠিন ব্ৰত পালন কৰে। হয়, কাচি জোন দেখাৰ পিছতে মাহে ৰমজানৰ সূচনা হ'ব। 1 মাৰ্চত জোন দেখা নগ'লে 3 মাৰ্চৰ পৰা আৰম্ভ হ'ব ৰোজা। প্ৰসংগত উল্লেখ যে হাদিছ অনুসৰি মহান আল্লাহ ৰাব্বুল আমিনে শবে কদৰ উপলক্ষে 610 খ্ৰীষ্টাব্দত পবিত্ৰ কোৰাণ শ্বৰীফ অৱতীৰ্ণ কৰিছিল আৰু তেতিয়াৰ পৰাই ৰমজানক ইছলামৰ পবিত্ৰ মাহ হিচাপে পালন কৰি অহা হৈছে। ইছলাম ধৰ্মৰ ঐশ্বৰিক গ্ৰন্থ পবিত্ৰ কোৰাণত ৰমজান মাহৰ উল্লেখ পোৱা যায়। কোৰাণ শ্বৰীফত মহান আল্লাহে কৈছে যে ৰমজান মাহত মহাপুৰুষ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাছাল্লামক নিজৰ দূত হিচাপে নিৰ্বাচন কৰা হৈছিল। সেয়ে এইটো ইছলাম ধৰ্মাৱলম্বীসকলৰ কাৰণে এটা পবিত্ৰ আৰু মহামণ্ডিত মাহ। ইছলামী বিধান অনুসাৰে ৰমজান হৈছে উপবাসৰ মাহ। এই মাহত মুছলমানসকলে দিনটো ভোকে পিয়াহে থাকি ৰোজা অৰ্থাৎ ব্ৰত পালনৰ দ্বাৰা ধৰ্মীয় কৰ্ম কৰে। তদুপৰি দিনটোত 5 বাৰ নামাজ পঢ়াকে ধৰি বিভিন্ন ধৰণৰ ইবাদত। ইছলাম ধৰ্মীয় গ্ৰন্থ অনুসৰি এই মাহত আল্লাহৰ উপাসনা বা ধৰ্মক কৰ্ম কৰিলে অন্য মাহৰ তুলনাত অনেক গুণে পুণ্য বা স্বভাৱৰ প্ৰাপ্ত হয়।